এইবাৰ বিজেপি কৰ্মীৰ ঘৰত ওলাল বস্তাই বস্তাই গাঞ্জা। স্বয়ং বিজেপিৰ প্ৰাক্তন পঞ্চায়ত সদস্যৰ ঘৰত ওলাল 40 বস্তাকৈ গাঞ্জা। এই ঘটনা পলাশবাৰীৰ হাৰোপাৰা গাঁও পঞ্চায়তৰ গণকপাৰাত। কেন্দ্ৰীয় শুল্ক বিভাগৰ এটা নৈশ অভিযানকাৰী দলে বুধবাৰে হাৰোপাৰাৰ গণকপাৰাৰ বিজেপি কৰ্মী বিপুল দাসৰ ঘৰত জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা। স্থানীয় আৰক্ষীৰ অজ্ঞাতে শুল্ক বিভাগে চলোৱা অভিযানৰ সময়ত সাংবাদিক আৰু স্থানীয় ৰাইজক বিপুল দাসৰ ঘৰৰ চৌহদত প্ৰৱেশত বাধা আৰোপ কৰিছিল। ফলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অঞ্চলটোত। ইফালে বিজেপিৰ গাঁও পঞ্চায়ত সদস্য সৎমা দাস আৰু বিপুল দাসৰ ঘৰত 40 বস্তাকৈ গাঞ্জা উদ্ধাৰ হোৱাত হতচকিত হৈ পৰিছে স্থানীয় ৰাইজ। উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা বৃহৎ আৰক্ষীৰ দল লগত লৈ হাৰোপাৰা গাঁও পঞ্চায়তৰ গণকপাৰাত অভিযান চলোৱা কেন্দ্ৰীয় শুল্ক বিভাগে বিজেপিৰ গণকপাৰাৰ গাঁও পঞ্চায়ত সদস্য সৎমা দাসক জেৰা কৰাৰ উপৰি গাঞ্জা ব্যৱসায়ৰ উৎসৰ সন্ধানত বিভিন্ন প্ৰশ্ন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ লাইভ। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।